মানে কিনো কম আৰু আছিলে আৰু মাহেঁতি এনেকৈ মানে হেৰি নদীৰ কাষতে আছিলে মানে সিও মানে এনেকৈ খৰি দেখি মানে গৈছিলে চাগে ধৰিবলৈ তাৰপৰা মায়ে মানে লৈ আহিলে তাক তাৰপৰা লৈ অহাৰ পিছত মানে সি পকৰতে আহিলে অহাৰ পিছত মানে সি মায়ে ক'লে যে তুমি আহা মই গাটো ধুই লওঁ তাৰপৰা গাটো মানে মায়ে ধুবলৈ যাওঁতে সি সেইটো সময়তে মানে হেৰি হৈ গ'ল নাইকিয়া হৈ গ'ল ল'ৰাটো ভাবিছে মানে লেট্ৰিনলৈ গৈছে বুলি ভাবিছে তাৰপৰা লেট্ৰিনতো চাইছে নাই সি মানে ভিতৰতো চাইছে নাই মানে সেইটো সময়তে চাগে তাৰ ঘটনাটো হৈ গ'ল চাগে বিচাৰিলে কালিৰ পৰা আপোনাৰ কণ্টিনিউ বিচাৰি আছে পোৱা নাই মানে তাক ল'ৰাটো হৈছে ফুলবাৰীত ফলঙনিত ইয়াত মোমাইকৰ ঘৰলৈ আহিছিলে সি হেৰি নামটো ৰূপম গগৈ বয়স 10 বছৰমান হৈছে আৰু গৰম বন্ধত ফুৰিবলৈ আহিছিলে সি মোমাইকৰ ঘৰলৈ মানে এসপ্তাহৰ কাৰণে আহিছিলে সি তাৰপৰা মানে এনেকৈ নদীৰ কাষলৈ এনেকৈ গৈ থকা দেখি তাৰমানে মায়ে কৈছে যে আজি তোমাক মই এনেকৈ পঠিয়াই দিম বুলি ক'লে আৰু মোমাই হওক বোলে মই পঠিয়াই দিম তাৰপৰা সি কৈছে মানে তেতিয়া সি কান্দি দেখুৱাইছে যে মই নাযাওঁ বোলে তালৈ ঘৰলৈ নাযাওঁ বোলে মই শনিবাৰেহে যাম ইয়াত মোমাইকৰ লগত আহিছিলে মোমাইক মানে তাত ইহঁতৰ তাত হেৰি কৰি আছিলে কাম কৰি আছিলে হাল বাই আছিলে ট্ৰেক্টৰেদি মানে মোমাইকৰ লগতে অহা হৈছিলে ইয়ালৈ মই জেঠাই হয় লগালগে দিয়া হৈছে বিচাৰি আছে পোৱা নাই এতিয়া আৰু কি কৰিব উপায় নাই এতিয়া কালি আপোনাৰ 1টামান বজাৰ সেইটো ঘটনাটো হৈছে বেঙনাখোৱা হাউচৰা এই ঘটনাটো মানে আপোনাৰ মইতো ঘটনা 11:30 বজালৈকে আছোঁ তাৰপিছত আপোনাৰ মই কামলৈ যোৱাৰ পিছত মানে 12:30 বজাৰ কথা ফোনে কৰিছে যে ভাইটিয়ে আমাৰ ভাগিনটো নাই ঘৰত তাৰপিছত মাহেঁতি বিশ্বাস হেৰি কৰিছে যে তেতিয়া নদীত পোৱাও কোনো দেখা নাই এতিয়া সেইটো কাৰণে আমি সেইটো কাৰণে বিচাৰিছে কিন্তু এতিয়া পোৱা নাই ভাইটি খেলিবলৈ গৈছিলে নেকি খেলিবলৈ যোৱা নাই মাৰ লগততো তললৈ গৈছিলে ওপৰলৈ উঠিও আহিলে আপোনাৰ গা ধুবলৈ যাওঁ বুলি কৈ মাৰ লগত বেগে গৈছিলে কিন্তু সি মায়ে চাগে অকণমান তাত ৰখিলে বাল্টিংটো বিচাৰিব আহোঁতেহে আকৌ সি এতিয়া নাই তাৰপিছত SDRF খবৰ দিয়া হৈছে কি নাম তেওঁৰ ৰূপম গগৈ দেউতাকৰ নাম কি দেউতা মই আপোনাৰ বিশ্বজিৎ গগৈ আপুনি কি হয় মই মোমাইক হয় ডাঙৰ মোমাইক হয় কি নাম পল গগৈ SDRF অভিযান কালিৰ পৰা চলাই আছেনে মানে নদীত উটি যোৱাটো কনফাৰ্মেই হ'ব লাগিব এতিয়া আমাৰ এইটো তেনেকুৱা মানুহ অহা যোৱা নকৰে আৰু ল'ৰাটো হয়তো তললৈ গৈছিলে আৰু তাৰ নদীলৈ তললৈ যোৱা চখ আৰু নাওখনো আছিলে কিবা কাৰণত যদি গৈছিলেও আৰু দেখা নাই আমি যদি বোলে গৈছে এতিয়া সেইটো ফুল কনফাৰ্ম নহয় হ'লেও কিন্তু নদীত তললৈ গৈ পৰিছেতো সেইটো ভাবিছোঁ আৰু মানে জেগাডোখৰ কি নাম আমাৰ এনেই বেঙেনাখোৱা হাঁচৰা পৰে তেওঁৰ ঘৰ কোন জেগাত আপোনাৰ ফুলবাৰী মুখলনি ফুলবাৰী ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221